ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে চাওক। এম আই ছিঙিং এ ছং, ঠিক আছে। ইয়াতে এম থাকিলে ইজো থাকিব, মনত ৰাখিব। ইয়াতে ইজ লগাইছোঁ, ইজ। এ ছং লগাওক, ইজ এ ছং। পিছতে আই এন জি আছে, ইয়াতে বিং হ'ব। পিছতে পাষ্ট পাৰ্টিচিপল দিয়ক, চাং। পিছত প্ৰিপজিশ্যন বাই লগাওক। ইয়াৰ পিছত আই থাকিলে মি হ'ব। লাষ্টত ইণ্টাৰগেটিভ হ'ব, গ'ল। হেজ হি প্লেড ফুটবল, চাওক। হেজ থাকিলে সদায় মনত ৰাখিব হেভো আছে ইয়াতে। ফুটবল কোন পাৰ্চন আছে? থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন লগত হেজে হ'ব, হেজ। ফুটবলটো ফুটবল দিয়ক। পিছত বিন আহিব, পাষ্ট পাৰ্টিচিপল দিয়ক। পিছত প্ৰিপজিশ্যন বাই লগাওক। হি থাকিলে হিম হ'ব। নেক্সট 3 নম্বৰটো চাওক, ৱাজ হি কলিং মি। চাওক, ৱাজ থাকিলে মনে মনে ভাবিব ইয়াতে ৱেৰো আছে, ইয়াতে মি আছে। মি হ'লে মিৰ উল্টা কি হ'ব? আই, হয়নে নহয়? চাওক, আইৰ লগত সদায় ৱাজে হয়, তেতিয়াহ'লে ৱাজে হ'ব আগত, ৱাজ আই। পিছত আই এন জি আছে ইয়াতে, তেতিয়াহ'লে বিং হ'ব। পিছত আই এন জি কেঞ্চেল কৰক। কল আছে, কলৰ পাষ্ট পাৰ্টিচিপল কল্ড। পিছত প্ৰিপজিশ্যন বাই লগাওক। হি হ'লে কি হ'ব? হিম। প্ৰশ্নবোধক চিহ্ন দিয়ক। নেক্সট চাওক, ইজ হি ৰাইটিং এ লেটাৰ। চাওক, ইজ থাকিলে মই কৈছোঁ এমো হ'ব, আৰো হ'ব, কাৰণ এইটো ডিপেণ্ড কৰিব পাৰ্চনৰ ওপৰত, অবজেক্টটোৰ ওপৰত। অবজেক্টটো চাওক, এ লেটাৰ। এইটো কোন পাৰ্চন আছে? থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চনৰ লগত ইজি হ'ব, ইজ। অবজেক্টটো লগাওক, এ লেটাৰ। পিছত বিং লগাওক। বিং কি কাৰণে হ'ব? আই এন জি আছে কাৰণে। পিছত পাষ্ট পাৰ্টিচিপল দিয়ক। পিছত প্ৰিপজিশ্যন বাই লগাওক। আই থাকিলে কি হ'ব? হি থাকিলে কি হ'ব? হিম। লাষ্টত প্ৰশ্নবোধক চিহ্ন দিয়ক। নেক্সট চাওক, ৱেৰ ইউ প্লেয়িং ফুটবল। চাওক, ইয়াতে ৱেৰ আছে না? ৱেৰ থাকিলে ৱাজো থাকিব, মনত ৰাখিব, কাৰণ ফুটবলটো আমি অবজেক্ট বুলি ধৰোঁ। অবজেক্টটোৰ পিছত পাৰ্চন বুলি ধৰিব লাগে। কোন পাৰ্চন আছে? থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চনৰ লগত সদায় কি হ'ব? ৱাজে হ'ব। তেতিয়াহ'লে ইয়াতে ৱাজ আহিব প্ৰথমে, ৱাজ। পিছত ফুটবল দিয়ক। ফুটবল। পিছত বিং আহিব, আই এন জি আছে। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল দিয়ক। পিছত প্ৰিপজিশ্যন বাই লগাওক। পিছত ইউ থাকিলে ইউ আহিব। যাৰ একেবাৰে জিৰ' নলেজ আছে ভইচ চেঞ্জত, তো মনোযোগেৰে শুনিলে পাৰি যাব, কেৱলমাত্ৰ মনোযোগেৰে শুনা। চাওক, হেভ ইউ ৰিটেন এ লেটাৰ। হেভ থাকিলে মই কৈছোঁ লগতে হেজো থাকিব, কাৰণ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ হয়। হেভ থাকিলে হেজো থাকিব, এইটো ধৰি ৰাখক। আৰু লাষ্টৰ অবজেক্টটো চাওক, কোন পাৰ্চন আছে? থাৰ্ড পাৰ্চন। আৰু থাৰ্ড পাৰ্চন থাকিলে সদায় কি হ'ব? হেভ নে হেজ হ'ব? হেজ হ'ব। আৰু হেজটো প্ৰথমে বহিব, হেজ। বুজিছেনে? হেজটো লগোৱাৰ পিছত সদায় মনত ৰাখিব যে অবজেক্টটো বহিব, অবজেক্টটো বহিব পিছত। লেটাৰ হ'লনে? ইয়াৰ পিছত চাওক, সদায় বিন ব্যৱহাৰ হ'ব, বি ডাব্লিউ এন বিন, কাৰণ হেভ আৰু হেজৰ লগত সদায় বিন ব্যৱহাৰ হয়, বি ডাবল ই এন বিন। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল লগাই দিয়ক। ৰিটেন আছে, ৰিটেন দিয়ক। পিছত বাই প্ৰিপজিশ্যন, পিছত ইউ থাকিলে ইউ দিয়ক, হৈ গ'ল। ইয়াৰ নেক্সট চাওক, আৰ ইউ কলিং দেম। চাওক, ইয়াতে আৰ থাকিলে মই কৈছোঁ ইজো থাকিব আৰু এমো থাকিব। এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াতে অবজেক্টটো কি আছে? দেম আছে। মই কৈছোঁ যে দেম থাকিলে কি হ'ব? দে আহিব, হয় নে নহয়? এতিয়া দেৰ লগত কি হ'ব? আৰ হ'ব নে ইজ হ'ব?
আৰে হ'ব, তেতিয়াহ'লে আৰ হ'লে আৰে বহিব, আৰ। পিছত চাওক, ইয়াতে ডেম আছে নহয়, ডেমটো কি হ'ব ওলোটা? দেটো আহি যাব। ইয়াৰ পিছত আই এন জি আছে, আই এন জি থকাৰ কাৰণে বিং ব্যৱহাৰ কৰা হয়, বিং লগাওক। ইয়াৰ পিছে পাষ্ট পাৰ্টিচিপল দিয়ক, কল আছে নহয় ইয়াতে, কলৰ পাষ্ট পাৰ্টিচিপল কল হ'ব। পিছত প্ৰিপজিশ্যন বাই লগাওক। ইয়াৰ পিছত ইউ থাকিলে ইউৱে হ'ব, ইউৰ আৰু বেলেগ বহুৱাৰ একো প্ৰয়োজন নাই আৰু নাইও যে ইয়াৰ চেঞ্জ হ'ব কিবা। বেলেগ যদি হি থাকিলেহেঁতেন হিম হ'লহেঁতেন, কিন্তু ইউৰ চেঞ্জ নাই, ইউটো ইউৱে হয়। চাওক লাষ্টত এটা আছে, ৱাজ হি ড্ৰাইভিং এ কাৰ। এইটো প্ৰেজেণ্ট পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জ হয়, কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্স। ঠিক আছে, ৱাজ আৰু ৱেৰ থাকিলে আমি জানো পাষ্ট টেন্স, আৰু যদি আই এন জি থাকে ভাৰ্বৰ লগত তেতিয়া ভাবোঁ যে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স, হয়নে নহয়? পাষ্ট কণ্টিনিউৱাছ টেন্সৰ এইটো ভইচ চেঞ্জ হয় আৰু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। চাওক, ৱাজ থাকিলে মই কৈছোঁ ৱেৰো থাকিব লগতে। এই কাৰটো অবজেক্ট বুলি ধৰা হয়, ইয়াৰ পিছত আমি পাৰ্চন বুলি ধৰিব লাগে। প্ৰথমে অবজেক্ট বুলি ধৰা হয়, কিন্তু ইয়াৰ পিছত পাৰ্চন হিচাপে ধৰিব লাগে, কাৰণ পাৰ্চন হিচাপে ধৰিবলৈ, কাৰণ পাৰ্চন হিচাপে ধৰিলে এইটো ৱাজ নে ৱেৰ বহিব ইয়াৰ লগত, সেইটো বুজি পোৱা যায়। ঠিক আছে, এ কাৰ এইটো কোন পাৰ্চন হয়? থাৰ্ড পাৰ্চন, থাৰ্ড পাৰ্চনৰ লগত ৱাজে বহিব, তেতিয়াহ'লে ৱাজ হ'লে ৱাজ দিয়ক, ৱাজ। পিছত এ কাৰটো লগাওক, হৈ গ'ল ৱাজ এ কাৰ। ইয়াৰ পিছত বিং ব্যৱহাৰ কৰিব লাগিব, বিং। ইয়াৰ পিছত কি হ'ব? পাষ্ট পাৰ্টিচিপল দিয়ক, ড্ৰাইভিং আছে, ড্ৰাইভৰ পাষ্ট পাৰ্টিচিপল দিয়ক ড্ৰাইভেন। পিছত প্ৰিপজিশ্যন বাই লগাওক, পিছত হি থাকিলে কি হ'ব? হিম। হৈ গ'ল। যাৰ একেবাৰে জিৰ' নলেজ আছে, গম পাইছানে? যাৰ একেবাৰে জিৰ' নলেজ আছে ভইচ চেঞ্জত, তেওঁ কেৱল মাত্ৰ মনোযোগেৰে শুনিলেই গম পাই যাব, সকলো বুজি পাব। থেংক ইউ।